তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ। তামুলপুৰৰ সোৱাগপুৰ, অহিয়াবাৰী, লাওপাৰা, লতিবাৰীত নিশা অহা ধুমুহা, বতাহ, শিলাবৃষ্টিত বিস্তৰ ক্ষতি। বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, গছ-গছনি, তামোল বাৰী ভাঙি তছনছ। ধুমুহাত উভালি পৰে বিদ্যুৎ খুঁটা। গৃহহীন বহু পৰিয়াল। মুকলি আকাশৰ তলত উজাগৰে নিশা কটালে বহু পৰিয়ালে। ধুমুহাত গছ বাগৰি ক্ষতিগ্ৰস্ত ১ নম্বৰ সোৱাগপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় গৃহ, ব্যাহত পাঠদান। হয়, যোৱা ৰাতিত বহু ডাঙৰ ধুমুহা আহিছিলে, যাৰ কাৰণে আজি নাগৰিজুলি অঞ্চলত বহু ক্ষতিসাধন হৈছে। বিভিন্ন ঘৰ ভাঙিছে, বিদ্যালয়বিলাক ভাঙিছে, লগতে বিভিন্ন ক্ষতি হৈছে। তো আজি ৰাতিপুৱাই যেটো মই খবৰটো পাইছোঁ, খবৰ পাই আমি বিদ্যালয়বিলাকত, গাঁওবিলাকত পৰিদৰ্শন কৰিছোঁ। লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও খবৰ লৈছে আৰু তেখেতেও আমাক কথা দিছে যিবিলাক আজি বিদ্যালয়বিলাক ইয়াত ভাঙিছে অতি সোনকালে মেৰামতি কৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। আমি সঁচাকৈ দেখিছোঁ আৰু বহুত দুখ লাগিছে। আজি বহু ব্যক্তিৰ ঘৰ ভাঙি চুৰমাৰ হৈ গৈছে, থাকিবৰ কাৰণে ঘৰ নোহোৱা হৈছে। ইয়াৰ কাৰণে আমি এতিয়া ৰাইজৰ লগত বহিছোঁ, কথা পাতিছোঁ। লগতে যিখিনি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা চৰকাৰী সাহায্য আছে, সেই সাহায্যৰ কাৰণে অলৰেডি মই চাৰ্কেল অফিচাৰক অৰ্ডাৰ দিছোঁ, আমাৰ DC মহোদয়ক ইয়াত জনাইছোঁ যে অতি সোনকালে আমাৰ ডিপাৰ্টমেণ্টে যি প্ৰচেছ থাকে, গাঁওবুঢ়াৰ থ্ৰুৱেদি, আমাৰ LMৰ থ্ৰুৱেদি যিখিনি প্ৰচেছ আছে, সেই প্ৰচেছবিলাক কৰি থকা হৈছে। অতি সোনকালে আমাৰ চৰকাৰৰ তৰফৰ পৰা যি কিবা আছে, বেনিফিচাৰীসকলক সহায় কৰাৰ কাৰণে যি এটা ছিষ্টেম আছে, সেই ছিষ্টেমত তেখেতসকলে সহায় পাব। লগতে আমি যিমান পাৰোঁ আজি যিখিনি ক্ষতিসাধন হৈছে বিদ্যালয়বিলাক, এইটো সোনকালে মেৰামতি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। প্ৰায় ৰাতি চাৰে 10:30-11টামান বজাত যি ঘূৰ্ণীবতাহ আহিল, সেই ঘূৰ্ণীবতাহ অহাৰ সময়ত তাৰমানে এনেকুৱা বতাহ আহিছে, তাৰমানে আমিতো একেবাৰে মানে আচৰিত। এনেকুৱা মই মোৰ জীৱনত এনেকুৱা পোৱা নাই। তাৰপিছত বতাহ ঠিক একবাৰেই হৈছিলে, কিন্তু খুব জোৰে আহিছিলে। শিল আহিছিলে, লগতে বৰষুণ, বতাহ, মানে তিনিওটা একেলগে আহিছে। মানে আহি এনেকুৱা বতাহটো শেষ হোৱাৰ লগে লগে আমি ওলাই আহিলোঁ ঘৰৰ পৰা। ওলাই অহাৰ লগে লগে চাওঁ মানে বিভিন্ন ধৰণৰ গছ-গছনি ভাঙি চুৰমাৰ কৰি দিছে, মানুহৰ ঘৰ বাৰী ভাঙি একেবাৰে লণ্ডভণ্ড কৰি দিছে। এতিয়া ৰাতিপুৱা যেতিয়া আমি স্কুললৈ আহিছোঁ, এই স্কুললৈ অহাৰ পিছতে আমি গম পালোঁ স্কুলৰ একদম মানে স্কুলটো মাজমজিয়াতে তাৰমানে স্কুল গছ ভাঙি একদম স্কুলটো লণ্ডভণ্ড কৰি দিছে। লগতে লেট্ৰিন, আমাৰ এটা মন্দিৰ আছিল, মন্দিৰতো ভাঙিলে। মানে স্কুলৰ বিধ্বস্ত ক্ষতি কৰিছে। অকল স্কুল বুলি নহয়, আমাৰ মানুহবিলাকৰো মানে বহুত ক্ষতি কৰিছে। ঘৰ বাৰী উৰাই নিলে তাৰমানে। ইয়াতে আমাৰ 1 নং সোৱাগপুৰ, আমাৰ অহিয়াবাৰী, ভালুকমাৰী, মূলাবাৰী, তেনেকৈ বিভিন্ন স্থানত মানে এই বস্তুটো হৈছে। লাইনৰ তার ছিঙিছে, মেইন লাইনৰ তার, LT লাইনৰ তার গোটেইখিনি ছিঙিছে। একেবাৰে মানে বিধ্বস্ত আৰু বহুত বেয়া পৰিস্থিতি। গতিকে 11টা বজাত এনেকুৱা ধুমুহা বতাহ আহিছে, ঘৰ দুৱাৰ ভাঙিছে আৰু গছ-গছনি, তামোল গছ ইমান বহুত ভাঙিছে, নাৰিকল গছ আমাৰ বহুত এনেই ঘৰ চৰ বহুত ভাঙিছে।
আৰু অহেবাৰী অঞ্চলত বেছি আৰু হৈছে লাইনৰ তার চাৰ ছিঙিছে স্কুল ঘৰৰ অলপ ক্ষতি চতি হৈছে মানুহবিলাক পলাই একাল মুকল ঠাইত হেৰি থিয় হৈ আছিল পানী চানী ঘৰৰ অলপ ধান আছিল ধান চান চব বেয়া হৈ গৈছে জিগি দোকানৰ ঘৰ এখন ভাঙিছে হঠাৎ আহি গেল আগত অহা নাই এনেকুৱা ধুমুহা বতাহ এনেকুৱা কোনোবা বছৰ পাইছোঁ মোৰ জীৱনত লাইফত এনেকুৱা কোনোবা বছৰত দেখা পোৱা নাই এনেকুৱা ধোঁৱা মানে ইমান ডাঙৰ হোৱালৈকে আজিলৈকে পোৱা নাই যে মোটামুটি ৰাতি 10টা 11টালৈকে মানে ধুমুহা মানে পূৰা লাগি আছে আৰু ঘৰ ধৰ কাৰোবাৰ কিবা কিবি সব ভাঙি চিঙি লৈ গ'লে তামোল চামোল ভাঙিল লাইনৰ তার ছিঙিল কিবা হেৰি স্কুল চিস্কুল ভাঙি পেলাই চব গুড়া কৰিল ঘৰত যাই কিনে আশ্ৰয় লৈছোঁ কিবাকে বাচিছোঁ আৰু চলিবলৈ লৈ পেলাই কি অলপৰ কাৰণে চলিবলৈ গাত পৰা নাই টিং চিং ভাঙি কিনে গছ পৰিছে অহিয়াবাৰী অঞ্চলত প্ৰত্যেকৰে এনেকুৱা হৈছে ঘৰে ঘৰে এনেকুৱা হৈছে গম পালোঁ মোটামুটি ৰাতি মাজৰাতি গম পালোঁ কথাটো গম পাই মই ৰাতিপুৱা আহিলোঁ আহি যে দেখা পালোঁ প্ৰকাণ্ড গাছ এডাল কিবালৈকে পৰি মোৰ সেই কিবালৈকে স্কুলৰ যিটো মাজৰ ৰুম এই মাজৰ ৰুমতে পৰি স্কুলটো প্ৰায় মোটামুটি কিবালৈকে দুইফাল্লা হোৱাৰ দৰে হৈছে আৰু তাৰ বিনিময়ত মই আজি তাৰমানে ছাত্ৰ ছাত্ৰীসকলক লৈ ক্লাছো কৰিব পৰা নাই বিধ্বস্ত ক্ষতি হৈছে আৰু মোৰ কাষৰ কিবালৈকে যিটো কালী মন্দিৰ আছে এই কালী মন্দিৰো ভাঙিছে আৰু কাষৰ কিবালৈকে বহুত মানুহৰ ক্ষতি হোৱা বুলি পেলাই মই কিবালৈকে এতিয়া গম পাই আছোঁ মোৰ স্কুলখনৰ নাম 1 নম্বৰ খোৱাকপুৰ বাপুজী প্ৰাথমিক বিদ্যালয় ভাঙি গৈছে স্কুলৰ অৱস্থাই নাই কোনো এটা কিবালৈকে ক্লাছ কৰিব পৰা বা সোমাব পৰা অৱস্থাই নোহোৱা হৈ গৈছে ইমান বিধ্বস্ত ক্ষতি হৈছে মোৰ এই স্কুলখন আছে এইটো চেষ্টা কৰি চাব লাগিব মই কেনেকৈ কি কৰিব পাৰোঁ ৰাইজৰ কিবালৈকে দ্বাৰাই বা SMCৰ দ্বাৰাই মই কিবালৈকে মাতি ক্লাছ কৰাৰ কাৰণে মই চেষ্টা কৰিব লাগিব তামোলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট অসম টুডে।